ৰঙিয়াত দিন দুপৰতেই চাঞ্চল্যকৰ লুটপাটৰ ঘটনা দুই ভণ্ড বাবাই তন্ত্ৰ মন্ত্ৰ জপ কৰি লুটি নিলে 2 লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন 2000 টকা ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ সমীপৰ দহৰাৰ নিবাসী এগৰাকী মহিলাৰ ঘৰত দুই ভণ্ড বাবাই প্ৰৱেশ কৰে তাৰ পিছত সন্তানহীনা মহিলাগৰাকীক সন্তানৰ প্ৰলোভন দি পূজা পাতল কৰিবলৈ আদেশ দিয়ে কথামতিকা দুই ভণ্ড বাবাই ঘৰৰ চোতালত পূজা পাতল কৰিবলৈ আৰম্ভ কৰে তাৰ পিছত মহিলাগৰাকীৰ ঘৰত থকা সকলো সোণৰ অলংকাৰ আনিবলৈ দিয়ে আৰু নগদ 2000 টকা বিচাৰে মহিলাগৰাকীৰ চকুৰ সন্মুখতেই প্ৰায় 2 লাখ টকাৰ মূল্যৰ সোণৰ অলংকাৰখিনি এখন গামোচাত বান্ধি মহিলাগৰাকীক চকু মুদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ কয় কিছু সময়ৰ পিছতেই সেইখিনি মহিলাগৰাকীৰ কঁকালত বান্ধি নদীত গা ধুবলৈ যাবলৈ উপদেশ মহিলাগৰাকীয়ে নদীত গা ধুই গামোচাখন দেখি হতভম্ব গামোচাত সোণৰ গহনাৰ পৰিৱৰ্তে হাবি জংঘলৰ বান্ধি ৰখা অৱস্থাত আছে ততাতৈকৈ মহিলাগৰাকীয়ে দুই ভণ্ড বাবাক ঘৰত বিচাৰি আহে যদিও ইতিমধ্যে দুই ভণ্ড বাবাই পলাই গৈছে ঘটনাৰ সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে মোৰ নাম শ্ৰী অঞ্জনা দাস মোৰ বাচ্চা হোৱা নাই 10 বছৰ হ'ল সিহঁতে কৈছে কি বাচ্চা হোৱাৰ কাৰণে মই সবখিনি আমি গোটেইখিনি কৰি দিম একেবাৰে টেনশ্যন নল'বা আপোনালোকে কি কৰিছে মোক পূজা পাতল কৰি কিনে দিলে আৰু পূজা পাতল কৰি কিনে মোক সেৱা কৰিব দি কিনে মোক সোণৰ আঙুঠিটো খুলিব দিছে চেণ্ডাল খুলিব দিছে আঙুঠি গোটেই খুলিব দিছে কাণৰ ফুলি খুলিব দিছে দিয়াৰ পিছত মোৰ এনেকৈ সেৱা কৰিব দিছে তাৰপিছত মোৰ বস্তুখিনি নোহোৱা হৈ গৈছে তাৰপিছত বস্তুখিনি কি গায়ব কৰি গৈছে তাৰপিছত সিহঁতে মোক গাঁঠি এটা মাৰিব দিছে সোণৰ যিখিনি সোণাৰ আহিছিলে গাঁঠিটো মাৰাৰ পিছত সিহঁতে গুচি গ'ল তাৰপিছত মোৰ সোণাখিনি যে চাওঁ মোৰ সোণাখিনি নাই গোটেইখিনি সোণা গোটেই লৈ গৈছে মোৰ সিহঁত দুজন ল'ৰা আহিছিলে এইটো ভণ্ড বাবাই হ'ব চাগে এইটো চুৰি ভণ্ড বাবাই এইবিলাকে কিবা হ'ব চাগে মই তাকেতো মই বিশ্বাস নকৰোঁ তথাপিতো মই এটা আশাত আৰু মই ভাবিছোঁ মোৰ বাচ্চা এটা হ'লে আৰু মোৰে ভাল আৰু মোৰ সেইকাৰণে মই বিশ্বাসতে ল'লোঁ আৰু মই কথাটো আৰু সেইকাৰণে মই সেইখিনি বিশ্বাস কৰি কেনে সিহঁতক সেই কৰোঁ আৰু 2000 টকাও নিছে সিহঁতে মোৰ 2 লাখমান টকাৰ সোণাই নিছে সিহঁতে মোক আসন পাতিব দিলে তাৰপিছত কলপাত আনি কিনে তাত সেন্দুৰ ফুটা দিলে চাউল দিলে দুবৰি মন দিলে তুলসী পাত দিলে দি কিনে সিহঁতে এখন গামোচা খুজিছে গামোচা এখন খুজি কিনে গামোচাখন দিলোঁ আৰু গামোচাখন দিয়াৰ পিছত সিহঁতে কৈছে কি আপোনাৰ যিমান সোণা গহনা আছে চবখিনি খুলি কিনে ইয়াতে থওক মই আৰু সিহঁতৰ কথা মতে মই বিশ্বাস কৰি কিনে মই দি দিলোঁ আৰু সোণখিনি দি দিলোঁ দিয়াৰ পিছত আৰু সিহঁতে আৰু কি কৰিছে মোক সোণখিনি দিয়াৰ পিছত মোক সেৱা কৰিব দিছে মই আৰু সেৱা কৰি আছোঁ 2 মিনিট মানে সিহঁতে সেৱা কৰি আছোঁ 2 মিনিট সেৱা কৰি আছোঁ তাৰপিছত আৰু সিহঁতে কি কৰিছে তেতিয়া কিজানি বস্তুখিনি সিহঁতে গায়ব কৰিছে আৰু মোক নদীত গা ধুব যাব দিছিলে কৈছে কি চব কাপোৰখিনি এইবিলাক গোটাই পেলাই দি আহিব তাৰপিছত হেৰি কৰিব আপুনি আহি কিনে গাঁঠিটো খুলিব গাঁঠিটো যে মই খুলি চাওঁ মোৰতো সোণখিনি গহনাখিনি পইচা একোৱেই নাই পইচাটো লৈয়ে ল'লে গহনাখিনিতো মোৰ নায়েই সিহঁতে বাইক লৈ আহিছিলে অসমীয়া কৈছে লিখিত কৈছে সিহঁতে ৰঙিয়া থানাত কেছ দিছোঁ মই এতিয়া বস্তুখিনি মই পোৱাৰ কাৰণে মই হেৰি কৰিছোঁ আৰু বস্তুখিনি যাতে পাওঁ মানুহকেইজনক যাতে পাওঁ মোক সেইটোৱে লাগে আৰু মানুহকেইজনক যাতে পাওঁ আৰু মই ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট NTV